নমস্কাৰ, যিসকল ছাত্ৰীয়ে 2025 চন আছাম পলিটেকনিক এডমিশ্যন ল'ম বুলি হৈছে বা আগ্ৰহী হৈ আছে, তেওঁলোকে ইণ্টাৰেষ্টেড হৈ আছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। কাৰণ তেওঁলোকে যিহেতু প্ৰিপাৰেশ্যন লৈ আছে এডমিশ্যন ল'ম, তো এডমিশ্যন লোৱাৰ বাবে তেওঁলোকে কি সাৱধানতা অৱলম্বন কৰিব লাগিব এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকে কোনটো ৱেবছাইটত গৈ কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু আপোনালোকে ভুলকৈ বেলেগ এটা ৱেবছাইটত ৰেজিষ্ট্ৰেশ্যন যাতে নকৰে। আৰু আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, এই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে এবাৰতে হ'ব সমৰ্থ আণ্ডাৰৰ আৰু সমৰ্থ পৰ্টেলৰ জৰিয়তে। তো আপুনি বেলেগ এটা ৱেবছাইটত গৈ যদি আপুনি এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে নেক্সট আৰু পলিটেকনিকৰ কাৰণে কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। তো সেইকাৰণে আপোনালোকে কি সাৱধানতা অৱলম্বন কৰিব লাগিব এইটো আপোনালোকক জনাৰ চেষ্টা কৰিম, যাতে আপোনালোকে কোনো ধৰণৰ ভুল নকৰে। কাৰণ ভুল হ'লে কিন্তু আপোনালোকৰ যিটো চিট এলটমেণ্ট নাইবা এডমিশ্যনটো কেঞ্চেল হৈ যাব। তো আপোনালোকে ইয়াতে সাৱধানতা অৱলম্বন কৰিব লাগিব। ইতিমধ্যে বহুতেই এইটো কথা মোক সুধি আছে কাৰণে মই আপোনালোকে এই ভিডিঅ'টো লৈ আহিছোঁ, যে কিছুমান কৈ আছে যে সমৰ্থ পৰ্টেলটো খুলিছে। তো চাওক, সমৰ্থ পৰ্টেলটো খুলিছে, তাতে প্ৰফাইলটো ক্ৰিয়েট হয়, এপ্লাই কৰিছে ছাত্ৰীসকলে, কিন্তু আচলতে কোনসকলে এইটো হয় সেইটো ছাত্ৰীসকলে বুজি পোৱা নাই। তো এইটো ভিডিঅ'ত আপোনালোকক কমপ্লিট প্ৰচেছ দেখুৱাম যে পলিটেকনিক ছাত্ৰীৰ বাবে কোনটো ৱেবছাইটত গৈ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু আদাৰ্ছ যিসকলে ছাত্ৰী আছে তেওঁলোকে কোনটো ৱেবছাইটত গৈ কেনেকুৱা ধৰণে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই বিষয়ে আপোনালোকক জনাম এইটো ভিডিঅ'ত, তাৰ যাতে আপোনাৰ কোনো ধৰণৰ ভুল নহয়। আৰু ছাবজেক্ট চিলেকশ্যন কৰোঁতে যাতে আপোনাৰ কোনো ধৰণৰ নাইবা প্ৰগ্ৰাম চিলেকশ্যন কৰোঁতে যাতে আপোনাৰ কোনো ধৰণৰ ভুল নহয়। তো ইয়াতে চাওক, যিটো পলিটেকনিকৰ কাৰণে যিটো সমৰ্থ পৰ্টেল, এই পৰ্টেলটো এতিয়ালৈকে খোলা নাই। আপোনালোকে যদি চাৰ্চ কৰে তেনেহ'লে আপোনালোকে কিন্তু ইয়াতে ৱেবছাইটত আপোনালোকে দেখিবলৈ নাপাব। যেতিয়া মই ইয়াতে চাৰ্চ কৰি দিছোঁ যে পলিটেকনিক এডমিশ্যন সমৰ্থ, তো এতিয়া চাওক কিন্তু কেইবাটাও ৱেবছাইট আহিছে। যদি আমি এইবিলাকত সোমাই যাওঁ তেনেহ'লে চাওক ইয়াতে কি আহে। তো এনেকৈ কিন্তু আহি যাব। এনেকুৱা আহিলে হয়তো বহুতেই ভাবে যে আমি এইটোত এডমিশ্যন ল'ব লাগিব, কিন্তু আচলতে এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে এডমিশ্যনটো ল'ব নোৱাৰে, বা আপোনালোকে এইটো পলিটেকনিকৰ বাবে এডমিশ্যনটো নহয়। কাৰণ ইয়াতে চাওক ডাইৰেক্টলি লিখা আছে গুৱাহাটী বুলি লিখা আছে, অৰ্থাৎ যিসকলে BA BSc মানে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যিসকলে এডমিশ্যন ল'ব, তো তেওঁলোকৰ বাবেহে এইটো পৰ্টেল। তো এইটো পৰ্টেলত যদি ছাত্ৰীসকলে এবাৰ যদি ৰেজিষ্ট্ৰেশ্যনটো কৰিছে বা প্ৰফাইলটো কমপ্লিট কৰিছে, সম্ভৱ তেওঁলোকে কিন্তু পলিটেকনিক হয়তো তাত যেতিয়া মানে আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া হয়তো মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো ইনভেলিড হৈ যাব। কাৰণ ইয়াতে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া এই মোবাইল নাম্বাৰ ইমেইল আইডিটো OTPৰ দ্বাৰা যেতিয়া ভেৰিফাই কৰা হ'ব, তেতিয়া আপোনালোকে এইটো সমৰ্থ আণ্ডাৰত এইটো অট'মেটিকলি একাউণ্টটো হৈ গ'ল। তো আপোনালোকে সেই মোবাইল নাম্বাৰ আৰু সেই ইমেইল আইডিটোৰে আপোনাৰ নেক্সট টাইম একে বছৰতে আপুনি কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। সেইকাৰণে আপোনালোকে এইটো ভালকৈ আপোনালোকে চাই ল'ব, তাৰপিছত আপোনালোকে কৰিব। তো কোনটো ৱেবছাইটৰ জৰিয়তে কৰিবলৈ সেইটো মই আপোনালোকক দেখাই আছোঁ। তাৰ আগতে আপোনালোকে এটা কথা জনাই আছোঁ যে ইয়াতে চাওক, ইয়াতে মই যদি ইয়াতে অলৰেডি ইতিমধ্যে মই লগ ইন কৰিছোঁ। লগ ইন কৰি আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াতে যদি মই ইয়াতে ডেছবৰ্ডত সোমাই যাওঁ, ডেছবৰ্ডত সোমালে কেনেকুৱাকৈ দেখা পোৱা যাব। চাওক, ডেছবৰ্ডটো এনেকৈ কিন্তু আহি যাব। এইটো আপোনাৰ যিসকলে এনেকৈ কৰিছে বৰ্তমান সময়ত তেওঁলোকে কিন্তু এইটো ভুল হৈ গৈছে। আপোনালোকে এনেকৈ কৰিব নালাগে, বা আপোনালোকে এইটো এতিয়া নকৰিব, কাৰণ এইটো পলিটেকনিকৰ বাবে নহয়। এইটো অলৰেডি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতহে হয়। তো ইয়াতে চাওক, সমৰ্থৰ আণ্ডাৰত চাওক এইটো কোনটো ৱেবছাইটৰ জৰিয়তে কৰিব লাগিব। তো সেই লিংকটো মই ডাইৰেক্ট ডিছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে ডাইৰেক্টলি সেইটো চাব পাৰিম। তো ইয়াতে চাওক, সেই লিংকটো হৈছে DTE Assam DM.samarth.ac.in। এইটোৰ মানে জৰিয়তেহে আপোনালোকে কৰিব লাগিব। এইটো এতিয়ালৈ খোল খোৱা নাই। যেতিয়া খোল খাব ন'টিচ আহিব যে কেনেকৈ এপ্লাই কৰিব লাগিব, তেতিয়া মই নিশ্চয় আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাম যে আপোনালোকে কেনেকৈ প্ৰফাইলটো কমপ্লিট কৰিব, আপোনালোকে ফটো ছিগনেচাৰ আপলোড কৰিব, আপোনালোকে মাৰ্কশ্বিট কেনেকৈ আপলোড কৰিব, ইয়াৰ পিছত আদাৰ্ছ আপোনালোকে ডমিচিয়েলটো কেনেকৈ আপলোড কৰিব, ইয়াৰ পিছত আপোনালোকে কলেজ আৰু ব্ৰাঞ্চ আপোনালোকে কেনেকৈ ছেট কৰিব, তাত ছিলেক্ট কৰিব। তো সেইখিনিও আপোনালোকক মই কমপ্লিট প্ৰচেছ দেখোঁ। আপোনালোকে আগতীয়াকৈ বেলেগ এটা ৱেবছাইটৰ জৰিয়তে বা কোনো এটা লিংকৰ জৰিয়তে আপোনালোকে এনে এটা ৱেবছাইটত আপোনালোকে একাউণ্ট ক্ৰিয়েট নকৰিব। কাৰণ এইটো একাউণ্ট ক্ৰিয়েট কৰিলে আপোনাৰ পিছত হয়তো যেতিয়া সমৰ্থ পৰ্টেল আণ্ডাৰত আপোনালোকে এই পলিটেকনিক এডমিশ্যন ল'ব, তেতিয়া হয়তো আপোনাৰ এইটো দিগদাৰ সন্মুখীন হ'ব, আপুনি সমস্যাৰ সন্মুখীন হ'ব। তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া সৰু এটা কথা জনাবলগীয়া আছিল। তো ভিডিঅ' ভাল পাইছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।